নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান বাস্তৱ আৰু আজি বাস্তৱ অনুষ্ঠানৰ মজিয়াত আছে ৬৫ নং ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী বাতাস ওৰাং। আমাৰ অসম সংবাদ ২৪ ঘণ্টাৰ যি বিশেষ অনুষ্ঠান বাস্তৱ, এই বাস্তৱ অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। ধন্যবাদ আপোনালোকলৈ সকলো পৰিয়ালকে ধন্যবাদ জনাইছোঁ আৰু লগতে ঢেকিয়াজুলি বাসী সকলো ভোটাৰ ৰাইজলৈ মই শুভেচ্ছা জনাইছোঁ। অহা ৯ তাৰিখে যিটো ভোটিং হ'ব তেওঁলোকে যাতে এগৰাকী ঢেকিয়াজুলিৰ গৰিমা থকা যিহেতু সমষ্টি হয় এই সমষ্টিটো যাতে এটা মান সন্মান ৰাখিব পৰাকৈ তেওঁলোকে ভোট প্ৰদান কৰে। হয়, ইতিমধ্যে শুনিলে আজি ৬৫ নং ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ যিগৰাকী কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী বাতাস ওৰাঙে আগন্তুক ৯ তাৰিখৰ যি বিধানসভাৰ নিৰ্বাচন, এই নিৰ্বাচনক লৈ তেখেতে নিজৰ মন্তব্য আগবঢ়াইছে। এতিয়া আমি বাতাস ওৰাঙৰ পৰা পোনে পোনে কিছু কথা জনাৰ চেষ্টা কৰিম এই বাস্তৱ অনুষ্ঠানৰ জৰিয়তে। আমি বাস্তৱ অনুষ্ঠানৰ জৰিয়তে আচলতে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ উন্নয়ন আৰু অউন্নয়ন এই দুয়োটা বিষয় আমি উপস্থাপন কৰিম। এতিয়া আপুনি যিহেতু এগৰাকী কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী আৰু এই সময়ছোৱাত দেখা গৈছে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিৰ জোৱাৰ উঠোৱা হৈছে, কি ক'ব এই ক্ষেত্ৰত? আচলতে বাস্তৱ ছবি আৰু যি প্ৰতিশ্ৰুতিৰ মাজত মিল নাই নেকি? বাস্তৱ ছবিটো আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকে স্বচক্ষুৱে দেখিছে যে এতিয়াহে তেওঁ ভোট পোৱাৰ আশাৰে তেওঁ এতিয়া ৰিম'ট এৰিয়া যিমান আমাৰ গাঁও অঞ্চলবিলাকত চেইন গেব্ৰেল, ক'ৰবাত বল্ডাৰ, ক'ৰবাত বালি ৰাস্তাবিলাকত পেলাই আছে। তেওঁ যদি সঁচাকৈ উন্নয়ন যদি কৰিছিল তেতিয়াহ'লে এই ইলেকশ্যনৰ আগমুহূৰ্তটোত কিয়? তেওঁ 10টা বছৰ পালে সময়, তো 10টা বছৰটো যথেষ্ট সময় ন। 1 বছৰ 365 দিন হ'লে 10টা বছৰ 3650 দিন হয়। তো 10টা বছৰতে এইখিনি কাম কৰিবলৈ সময় নাপালেনে? এইকেইদিনতে 5-6 দিনতে একদম মানে ডাম্পাৰ লগাই জেচিবি লগাই ৰাস্তাবিলাকত এইটো ক'ৰবাত খান্দি ক'ৰবাত বোকা চোকা কৰি দি আছে। তো ইয়াৰ পৰা কি বুজা যায়? তেওঁ উন্নয়ন যদি কৰিছিল তেতিয়াহ'লেতো এইবিলাক কৰিবই নালাগিছিলে। আৰু তেওঁ কৈ আছে যে ঢেকিয়াজুলি সমষ্টিত তেওঁ সকলো কাম কৰি শেষ, এতিয়া তাৰ একো কৰিবলগীয়া নাই আৰু ঢেকিয়াজুলি ৰাইজে বোলে তাক এতিয়া ভোট দিব বোলে। তো আপোনালোকে নিজে দেখিছে কিমান ৰাইজে কিমান ক্ষোভিত হৈ আছে। তেওঁ যিহেতু একচুৱেলি তেওঁৰ এটা দোষ আছে, কাৰণ গ্ৰাছ লেভেলৰ মানুহ নহয় ন, তৃণমূল পৰ্যায়ৰ মানুহ থাকিলেনো তেওঁতো হৈছে একেবাৰে ওপৰৰ মাল না। তেওঁতো আৰু ঘৰে ঘৰে মানুহৰ গাঁৱে গাঁৱেতো ঘূৰি ফুৰা মানুহ নহয় ন, তেওঁতো গুৱাহাটীত থকা মানুহ। তো আমাৰ ইয়াৰ সাধাৰণ মানুহে জীৱন যাপন কৰা মানুহৰ গাঁও অঞ্চলবিলাকতো এইবিলাক নাচায় ন, তো সেইকাৰণে তেওঁ গম নাপায় ক'ত কি হৈ আছে। তেওঁতো ইয়াত কেইজনমান মানে এপইণ্টেড আমাৰ তেওঁৰ মানে বিধায়ক আছে, তেওঁতো এজন মন্ত্ৰী বিধায়ক হয়, তাৰ পিছত ঢেকিয়াজুলিতো কেইজনমান মানে এপইণ্টেড বিধায়ক ৰাখিছে, সেইবিলাকে চায় আৰু সেইবিলাক মতে তেওঁ চলি আছে। আচলতে কি তেখেতৰ যি বাস্তৱ ছবি তেখেতে কোৱা ধৰণে নহয় আপোনাৰ মতে? নিশ্চিত নহয়, কাৰণ আপোনালোকে সেইকাৰণে মই কৈছোঁ যে এইটো ছবি থাকিলে ইমান আমি গাঁওবিলাকত গৈছোঁ, কালি মই গৈছোঁ কিমান ৰাস্তা বেয়া, কিমান ৰাইজে কৈছে যে আপুনি জিকিলে এই ৰাস্তাবিলাক আমাক বনাই দিব লাগিব প্ৰথমতে। তো ক'ত তেওঁ কাম কৰিছে? তেওঁ দুই এটা কাম ক'ত কৰিছে য'ত মানে অলৰেডি আছে, তাত অকণমান ওপৰত এই যে ঘৰ মোচামুচি কাম কৰে নহয়, সেইটোহে কৰিছে দুই এটা জেগাত, নহ'লে ক'ত কাম কৰিছে? মইতো দেখা নাই তেনেকুৱাকৈ দুই এটা। আৰু আৰু দেখা গৈছে যিহেতু বাস্তৱত আমি কেতিয়াবা কিছুমান ছবি দেখিবলৈ পাওঁ, সভা সমিতি বা বিভিন্ন ধৰণৰ আয়োজন আমি দেখিবলৈ পাওঁ বনাঞ্চলক লৈ, যে বনাঞ্চলৰ FRC অঞ্চল অৰ্থাৎ এই FRC অঞ্চলত যথেষ্ট উন্নয়ন কৰা বুলি আমি শ্লোগান দেখিবলৈ পাওঁ, কিন্তু এয়া বাস্তৱ ছবি নহয় নেকি? চাওক, FRC এৰিয়া যিখিনি আমাৰ বনভূমি আছে, আমাৰ যিখিনি জনজাতীয় লোকসকলে তাত আছে, আমাৰ বড়ো ভাইসকল আছে, ৰাভা মানুহবিলাক আছে, আমাৰ আদিবাসী মানুহো তাত আমাৰ বনভূমিত আছে, তাত উন্নয়নটো বুলি ক'লে একেবাৰে শূন্য। আৰু সেইকাৰণে এইকেইদিন তেওঁ শিলগুটি তাত দি আছে, এইকেইদিন শিলগুটি দি আছে, তাকো আকৌ সেই চিলগুটিবিলাক DC ফাণ্ডৰ পৰা পইচাটো যিহেতু তাত এটা পুলিং ষ্টেচনবিলাক আছে, মানুহৰ অফিচাৰ যাতে ইলেকশ্যন কমিশ্যনৰ যাতে অফিচাৰ যাব পৰাকৈ আমাৰ সচল কৰিবৰ কাৰণে যিটো মানে হেৰি আছে সেইখিনিয়ে কাম কৰি আছে। তাততো আৰু বেলেগ ক'ত কৰিব পাৰিছে? একো কৰা নাই নহয়। তাত তেওঁ যিটো উন্নয়নৰ কথাটো যে কয়, FRCৰ কথাটো, FRC এৰিয়াটোত কোনে কাম কৰিছে? কংগ্ৰেছেহে তাত কাম কৰিছে। BJP কি কৰিছে 10টা বছৰত? কংগ্ৰেছে তাত আমাৰ বড়ো ভাইসকলৰ ভোটাৰ লিষ্টত নাম উঠোৱাৰ পৰা কাম কোনে কৰিছে? কংগ্ৰেছে কৰিছে। তাত স্কুল ঘৰবিলাক কিবা কিবি যিমান স্কুল ঘৰবিলাক দেখিছে কংগ্ৰেছে কৰিছে। তো BJP তাত কি কাম আছে? একো কাম কৰাই নাই তাত। যিমান মই দেখিছোঁ তাততো একো কাম কৰা মই হেৰিয়ে মানে ছবিয়ে মই তাত দেখা নাই যে তেওঁ কৈ আছে যে FRC এৰিয়া, আৰু তেওঁ কৈ আছে যে মাটিৰ পট্টা দিছে যিটো পাৰে। মাটিৰ পট্টাটো এইটো নহয়েই, এইটো এটা দখলস্বত্ব এটা টাইটেল চাৰ্টিফিকেট দিছে। সেই চাৰ্টিফিকেট যিটো আইন ফৰেষ্ট মানে ৰাইট এক্ট যিটো 2006, সেইটোতো কংগ্ৰেছে আনি দিয়া আইন, সেইমতে সেইটো দি আছে। তেওঁলোকে BJP আমি কংগ্ৰেছে দিয়ে কৰি দিয়া কামটো তেওঁ এতিয়া চাৰ্টিফিকেট টাইটেল চাৰ্টিফিকেট দি বাহ লৈ আছে। তেওঁ BJP 10টা বছৰ থাকি এইটো কি কৰিব লাগিছিল? এইটো কনভাৰ্ট কৰি টাইটেল চাৰ্টিফিকেট কনভাৰ্ট কৰি কমচে কম ৰেভিনিউ ডিপাৰ্টমেণ্টলৈকে লৈ যাব লাগিছিলে। সেইখিনি তেওঁ কৰিব পৰা নাই।
তেতিয়াহ'লে কি কাম কৰিছে? তেন্তে আজিৰ তাৰিখত মই ভাবোঁ যে ই টোটেলি ফেইলৰ এফআৰচি এৰিয়াৰ। আৰু স্বাস্থ্য খণ্ড যিহেতু তেখেতে স্বাস্থ্যমন্ত্ৰীৰ বাস্তৱ ছবি হিচাপে আপুনি কি ক'ব? স্বাস্থ্যমন্ত্ৰী হিচাপে মই কি ক'ম? আমাৰ ঢেকীয়াজুলি বা এই আমাৰ অসমৰে স্বাস্থ্য বিভাগ যিটো স্বাস্থ্যখণ্ড আছে, এইটোতো পয়া লগা। তাৰ জ্বলন্ত উদাহৰণ আমাৰ ঢেকীয়াজুলি যিটো মনবৰনাথ যিটো 30খন বিচনাযুক্ত যিখন আমাৰ হস্পিটেল, তাত আপোনালোকে গৈ চাব। এটা মানে সা-সঁজুলি ব্যৱস্থা নাই। চিকিৎসাৰ নামত তাত এটা ভেকু-ভাওনা চলি আছে। ডক্টৰ 2 এজন আছে। তাৰপিছত তাত মানে যি উপযুক্ত ডক্টৰ থাকিব লাগে, সেই উপযুক্ত ডক্টৰ নাই। এইটোতো বাদেই দিয়ক। ওচৰত TMC যিটো আছে, এই TMCটো আপোনালোকে যাব নাই, চিৰিয়াছ পেচেণ্ট ইয়াৰ পৰা ৰেফাৰ কৰি দিয়ে গুৱাহাটী। মেডিকেল কলেজ কংগ্ৰেছৰ দিনত বনাই দিয়াৰ পিছত, কংগ্ৰেছৰ দিনত যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট যিখিনি আছে, যিখিনি ডক্টৰ দিছে, সেইখিনিয়ে ব্যৱস্থা চলি আছে। বিজেপি গভৰ্ণমেণ্ট 10টা বছৰ আহি পেলাই তাত আজি নিউৰলজি ডক্টৰ এটা বিচাৰি নাপায়। তো আপুনি ভাবক যে কি পজিশ্যন চলি আছে স্বাস্থ্যখণ্ডটো। গতিকে তেওঁলোকে টোটেলি ফেইলৰ। তো মই ভাবোঁ তেওঁলোকে যিখিনি কাম কৰিব গৈ আছে, এইখিনি ফোঁফোলা স্বৰূপ দেখাবলৈ গৈ আছে। বেলেগ একোতো মই দেখাই নাই। আৰু দেখা গৈছে এতিয়া আপোনাৰ সভা সমিতিত এটা বাধাৰ সৃষ্টি কৰাৰ এটা পৰিকল্পনা দেখা যায় মাজে মাজে। এই ক্ষেত্ৰত কি ক'ব আপুনি? তেওঁ ভয় খাইছে। ঢেকীয়াজুলিৰ মানুহে স্বতঃস্ফূৰ্ত যেতিয়া কংগ্ৰেছমুখী হৈছে, কংগ্ৰেছক আদৰি লৈছে, মোক আদৰি লৈছে, তো সেইকাৰণে ভয় খাইছে। সেইকাৰণে আমি যিবিলাক বাস্তৱ কথা যেতিয়া ৰাইজৰ মাজত ক'বলৈ যাওঁ, তেওঁ বাধা প্ৰয়োগ কৰি আছে যাতে কথাবিলাক ৰাইজে নুশুনক। সেইকাৰণে যোৱাকালি আমি সভা কৰি আছোঁ। তেওঁ নিৰ্লজ্জভাৱে তেওঁলোকে এটা চাউণ্ড এটা বজাই আছে, আমি মিটিং কৰি আছোঁ, যাতে আমাৰ কথাটো ৰাইজে নুশুনে বুলি এটা বৃহৎ সিহঁতে এটা মানে DJ চাউণ্ড বজাই আছে। তো আপোনালোকে কালি নিৰীক্ষণ কৰিছে। তো কেনেকুৱা নিৰ্লজ্জ মানুহ হ'ব পাৰে যে আমি সভা এখন কৰিছোঁ, য'ত নেকি আমি নিৰ্বাচন আয়োগে যিটো আচাৰ বিধি দিছে, সেইমতে আমি পাৰ্মিশ্যন অনুমতি লৈ পেলাই আমি সভা কমিটি কৰিছে। তেওঁলোকে উইদাউট মানে পাৰ্মিশ্যন লৈ চাউণ্ড বজাই একেবাৰে হুলস্থুল পৰিৱেশ কৰি আছে। তাৰ মানে কি বুজাই আছে? তেওঁলোকে ভয় খাইছে ক'ৰবাত যে আমাৰ সঁচা কথা ৰাইজৰ মাজত যেতিয়া কৈ আছোঁ, ৰাইজেতো নিশ্চয় অনুভৱ কৰিব যে বিজেপি কি কৰিবলৈ গৈ আছে। সেইকাৰণে তেওঁলোকে ভয় খাইছে আৰু সেইকাৰণে তেওঁলোকে বাধা দিবলৈ চেষ্টা কৰিছে। হয়, ইতিমধ্যে শুনিলে বাতাস ওৰাঙে অভিযোগৰ ওপৰত অভিযোগ উত্থাপন কৰিছে। ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী আছিলে অশোক সিংহল। তেখেতৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে। দেখা গৈছে যিহেতু বাতাস ওৰাঙৰ অৰ্থাৎ কংগ্ৰেছ দলৰ সভা সমিতিত এটা বাধাৰ সৃষ্টি কৰা দেখা যায় আৰু এই ক্ষেত্ৰত এয়া বাস্তৱ ছবি ঢাকিবৰ কাৰণে তেনেকুৱা কৰা বুলি আজি বাতাস ওৰাঙে অভিযোগ আনিছে। এতিয়া আমি বাস্তৱৰ জৰিয়তে বাতাস ওৰাঙৰ পৰা আৰু কিছু কথা জনাৰ চেষ্টা কৰিম। যদি আপোনাক এইবেলি এই 65 নং ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ ভোটাৰে আপোনাক জয়যুক্ত কৰি অসম বিধানসভাৰ মজিয়াত পঠিয়ায়, তেখেতলোকৰ যি কোৱা এটা আৰু বাস্তৱ ছবি এটা, এই ক্ষেত্ৰত আপোনাৰ পৰিকল্পনা কি হ'ব? চাওক, ঢেকীয়াজুলি সমষ্টিত যথেষ্ট কৰিবলগীয়া কাম আছে। এই কামবিলাক আমি কৰিব লাগিব। যে আমি ঢেকীয়াজুলি সমষ্টিত যেনেকুৱা স্বাস্থ্যখণ্ডই হওক, ৰাস্তা ঘাটৰ কথাই হওক, বহুত ৰিমট এৰিয়া অঞ্চল আছে ইয়াত। সেই অঞ্চলৰ মানুহখিনিক আমাৰ যিখিনি সুবিধা দিব লাগে, সেই সুবিধাখিনি তেওঁ দিব পৰা নাই। আৰু বিধায়ক হিচাপে তেওঁ যিখিনি সময় ৰাইজৰ মাজত দিব লাগে, কাৰণ বিধায়ক এজন হ'লে জনপ্ৰতিনিধি এজনৰ কাম কি আছে? ৰাইজৰ সেৱা কৰা কাম। তো ৰাইজৰ সেৱা কৰাৰ কাম যেতিয়া হয়, এগৰাকী বিধায়কতো কোনো কাৰ্যালয় অফিচ নাথাকে। তেওঁৰ কাম কি আছে? তেওঁ ৰাইজৰ মাজত যাব লাগে। তেওঁতো ৰাইজৰ মাজত নাযায়, গাঁৱত নাযায়। মই ক'লোঁ নহয়, তেওঁ 10টা বছৰ সময় পালে। 10টা বছৰ তেওঁ 3650টা দিন পালে। ঢেকীয়াজুলি সমষ্টিত গাঁও কিমান আছে? তেওঁ কোনখন গাঁৱত কিমান দিন গৈছে? সুধিবচোন আপোনালোকে এবাৰ কিমানটো গাঁৱত গৈছে? তেওঁ যদি গাঁৱত নাযায়, গাঁৱত যদি সেই সমস্যাৰ কথা অনুভৱ নকৰে, তেওঁ তেতিয়াহ'লে কি এছেম্বলিত কথা পাতিব আৰু কি এই অঞ্চলৰ উন্নয়নৰ কথা পাতিব? আজি তেওঁ আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে ST ডিমাণ্ড বিচাৰি আছে। ST ডিমাণ্ডটো আজিলৈকে তেওঁ এছেম্বলিত কথাটো উঠালে নে? নুঠালেই। তো কি কাম কৰিব বিচাৰিছে? আমাৰ বড়ো ভাইসকল আছে বনভূমিত। এই বনভূমিত থকা আমাৰ বড়ো ভাইসকলৰ তেওঁলোকৰ কথা, তেওঁলোকৰ মাটি ম্যাদি কৰিব লাগিব বা ৰেভিনিউ আমি পাট্টা দিব লাগিব, সেইবিলাক কথা কোনদিনাখন এছেম্বলিত ক'লেনে? যদি সেইবিলাক কথা উপস্থাপনেই নহয়, কেতিয়া আইন সভাৰ কেতিয়া সেইখিনি আমি কাম কৰিম? গতিকে 10টা বছৰ লাগে নেকি? এছেম্বলি কিমানবাৰ বহে? বছৰত দুবাৰকৈ এছেম্বলি বহে। এদিনতো কথা নাপাতিলে। না আদিবাসীৰ কাৰণে কথা পাতিলে, না আমাৰ বড়ো ভাইসকলৰ কাৰণে কথা পাতিলে। আৰু ইয়াত আহি পেলাই কয় যে মই সকলো কাম কৰি দিলোঁ। কি কাম কৰিলে? তাত বিধানসভা এটা কাক কোৱা হয়? বিধানসভাত বিধান ৰচনা হয়, যাৰ দ্বাৰা আমাৰ ৰাইজৰ উন্নয়নৰ কথা চিন্তা কৰে। তাত যেতিয়া সেই কথা উপস্থাপনেই নহ'ব, তেতিয়াহ'লে তাত বিধানেই নহ'ব। যদি বিধান নহয়, আইন নহ'ব, তেতিয়াহ'লে আমাৰ মানুহখিনি কাম হ'ব কেতিয়া? তো এই ধৰণৰ তেওঁ এতিয়া মিছা কথা ফুলজাৰি লৈ পেলাই সি ৰাইজৰ মাজত আহিছে। তো ৰাইজেতো বুজি পায় ন? আজিকালি সেই ৰাইজ নহয় আগৰ দিনীয়া নহয়। আজিকালি সকলোৱে ছ'চিয়েল মিডিয়া চায়, সকলোৱে স্মাৰ্টফোন চাই, সকলোৱে আজিকালি বুজি পায়। তো মই ভাবোঁ এইবাৰ তেওঁক নস্যাৎ কৰিব ঢেকীয়াজুলিৰ পৰা, আৰু তেওঁ ইয়াৰ পৰা ঢেকীয়াজুলিৰ পৰা যাব লাগিব।
হয়, ইতিমধ্যে শুনিলে বাটা চোৰাঙে আজি কৈছে যে মন্ত্ৰী তথা বিধায়ক অশোক সিংহলে বিগত দিনবোৰত কাম কৰিবলৈ সক্ষম হোৱা নাছিল। তেখেতে বাস্তৱ ছবি ঢাকি ৰখাৰ কাৰণে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰা বুলি বাটা চোৰাঙৰ অভিযোগ। আৰু বাটা চোৰাঙৰ পৰা যিহেতু আমি বিদায় মাগিম এই বাস্তৱ অনুষ্ঠানৰ পৰা, সদৌ শেষত আমি বাটা চোৰাঙৰ পৰা দুটা কথা জনাৰ চেষ্টা কৰিম ভোটাৰ ৰাজ্যক উদ্দেশ্যি। যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন 9 তাৰিখে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, সকলোৱে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। সেই ভোটদাতাসকললৈ আপুনি বাস্তৱ অনুষ্ঠানৰ জৰিয়তে কি বাৰ্তা দিব? মই ঢেকীয়াজুলিবাসী ভোটদাতা ৰাইজলৈ মোৰ এটা বিশেষ আহ্বান আছে। ঢেকীয়াজুলি আমি বিশেষ পৰিৱৰ্তন আনিব লাগিব আৰু বিশেষ পৰিৱৰ্তন আনিবৰ কাৰণে ঢেকীয়াজুলিৰ এগৰাকী মই স্থানীয় যুৱক হিচাপে ঢেকীয়াজুলিৰ সমষ্টিৰ বায়ু পানী খাই ডাঙৰ হোৱা মানুহৰ এটা অনুভৱ বেলেগ আৰু এগৰাকী বাহিৰৰ পৰা অহা মানুহৰ এটা অনুভৱ বেলেগ থাকে। গতিকে মই ঢেকীয়াজুলিবাসী ৰাইজক মই এটাই অনুৰোধ জনাম যে ঢেকীয়াজুলিৰ বায়ু বতাহ পানী খাই ডাঙৰ হোৱা মানুহ, অনুভৱ থকা মানুহক আমি ভোট প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ নিজৰ বোলা বস্তুটো নিজৰ, বেলেগ বুলি ক'লে পৰ বুলি ক'লে পৰ। গতিকে যিজন মানুহ আমাৰ ইয়াত নহয়ে, তেওঁ আমাৰ ঢেকীয়াজুলিৰ কথা আৱেগ অনুভূতি তেওঁৰ কথা বুজি নাপাব। সেইকাৰণে ঢেকীয়াজুলিবাসী ৰাইজে তেওঁলোকলৈ মোৰ বিনম্ৰ অনুৰোধ আছে যে এইবাৰ ঢেকীয়াজুলি পৰিৱৰ্তন কৰি আহি থকা সময়ত ঢেকীয়াজুলিৰ যাতে স্থানীয় মানুহৰ প্ৰতিনিধি হওক আৰু সেই আশাৰে যাতে ঢেকীয়াজুলিৰ যে সৰ্বোচ্চ উন্নয়নৰ কাৰণে যিখিনি কাম কৰিব লাগে বিধানসভাৰ মজিয়াত তাক সজোৰে যাতে উত্থাপন কৰিব পাৰোঁ মই। আৰু বিশেষকৈ মোলৈ ঢেকীয়াজুলিবাসী ৰাইজে যদি সমৰ্থন বঢ়ায় তো নিশ্চিতভাৱে মই জয়ী হৈ আহিলে এই কথাখিনি তাত উপস্থাপন কৰি আমাৰ সমস্যাখিনি যিখিনি একেবাৰে আজিলৈকে নিষ্পেষিত শোষিত হৈ আছে এই সমাজখনক আকৌ ওলাই অনাৰ কাৰণে মই চেষ্টা কৰি যাম বুলি মোৰ এটা আশা আছে। দেখা গৈছে এতিয়া বিভিন্ন স্থানত যিহেতু আপোনাৰ সমাজ বা আপোনাৰ যিটো কাষ্টৰ পৰা আপুনি বিলং কৰে সেই সমাজৰ পৰাই একাংশ যুৱক যুৱতীয়ে কেতিয়াবা আপোনাক আগভেটি ধৰিব আহে। এই বাস্তৱ অনুষ্ঠানৰ জৰিয়তে তেখেতসকললৈ আপুনি কি বাৰ্তা দিব? চাওক, যিসকল মানুহে মোক আগভেটি ধৰিব খোজে তেওঁলোকলৈ মানে ভগৱানে সৎবুদ্ধি দিয়ক যে মই স্বজাতিৰ মানুহ এজন কালি বিধায়ক হ'বলৈ গৈ আছোঁ বা প্ৰতিনিধি হ'বলৈ গৈ আছোঁ। তাত বিৰোধ কৰি তেওঁলোকে বাধা দি পেলাই লাভ নাই। কাৰণ আজি মই ইয়াত মানে সদায় থাকিম। অশোক সিংহাল ডাঙৰে যেতিয়া নিজিকিব নাথাকিব তেতিয়া ইয়াত ক'ত থাকিব? গতিকে তেওঁলোকৰ সম্পৰ্ক ৰাখি কি লাভ আছে? তেওঁ দল কৰিছে এইটো বেলেগ কথা, কিন্তু দলৰ লগতে আৰু নিজৰ মাজতো উদ্ধত নহয়। নিজৰ পৰিয়ালতকৈ যে দল ডাঙৰ হ'ব নোৱাৰে। গতিকেতো মই পৰিয়ালৰ মানুহ নিচিনাই আমি সকলোৱে। গতিকে ইয়াত মই নিজৰ যি আদিবাসী সমাজখন আছে নিজৰ ল'ৰা হিচাপে, নিজৰ ভাই বন্ধু হিচাপে তেওঁলোকে মোৰ লগত থকাটো ভাল। মই বেয়া পোৱা নাই, তেওঁলোকে ক'ৰবাত দুই এজনে হেৰি কৰিছে, কিন্তু সেনেকুৱা ধৰণৰ কথা নহয়। অশোক সিংহালে যদি বাধা দিলেহেঁতেন বেলেগ কথা। তো দুই এজনে কথাটো কৈছে যে আমাৰ দুই এটা ল'ৰা, সেইটোতো তেওঁ তাত ইউজ কৰিছে। যি নেকি আমাৰ ল'ৰা সেইবিলাক ইউজ হ'ব নালাগে। তেওঁ টকা পইচা যথেষ্ট আছে। তেওঁ সেইদিনাখনতো মই শুনিবলৈ পাইছোঁ তেওঁ 20-30 হাজাৰ 40 হাজাৰ টকা মদ পানী খুৱাই ল'ৰাবিলাকে হেৰি কৰিছে। তথাপিও ল'ৰাবিলাক ইমান ওলোৱা নাছিল। তথাপি ৰাক্ষসমাৰীৰ পৰা মহিলাসকলক আনি আমাৰ সকলো এই বিজেপিৰ যিসকল মহিলা আহি তাত নাচি আছিলে, চব ৰাক্ষসমাৰী চেণ্টাৰৰ মানুহখিনি আছিলে। দুই এগৰাকী আছিলে বাগানত। তো সেইবিলাকহে কৰিছে, বেলেগটো আৰু কি আছে তাততো মই দেখা নাই। গতিকে সকলো ৰাইজে দেখিছে আমাৰ যি আমি মানে যাত্ৰা আছিলে, তেওঁলোকৰ যি বাধা নেওচি আমি গোটেই সভা ইমান ধুনীয়াকৈ হৈছে। গতিকে মই ভাবোঁ সেইবিলাক আমাৰ বাধা একো কৰিব নোৱাৰে। যিসকলে ধৰক এতিয়া আগভেটি ধৰিব বিচাৰে, যদি আপুনি বিধানসভাত এইবেলি বিধায়ক হিচাপে নিৰ্বাচিত হয়, তেখেতলোকৰ লগত আপোনাৰ আচৰণ বা তেখেতলোকক আদৰণি জনাবনে আপুনি? নাই, মই ঢেকীয়াজুলি মোক যোনে ভোট দিব নিদিব সেইবিলাক প্ৰশ্ন নাই। মই ঢেকীয়াজুলি প্ৰতিনিধি হিচাপে সকলোৱে মোৰ মানুহ। কি মোৰ বিৰোধী দলৰ মানুহ হ'লেও মই কাম কৰিম, মোৰ দলৰ মানুহ হ'লেও মই কাম কৰিম। মোৰ সেইটো চিনচাপ মোৰ নাই নহয়, তেওঁলোকৰহে সেইটো চিনচাপ আছে। মই ঢেকীয়াজুলিৰ মানুহ হিচাপে ঢেকীয়াজুলি প্ৰতিজন মানুহৰ মোৰ দায়িত্ব থাকিব যে ই মোৰ সমষ্টিৰ মানুহ হয়, তেওঁ প্ৰতিটো আপদ বিপদৰ সময়ত মোৰ কাম কৰিব লাগিব। সি কোন পাৰ্টি হয় কোন পাৰ্টি সেইটো মোৰ চাব লগা বিষয় নহয়। কাৰণ প্ৰতিনিধি কাক কয়? যে ঢেকীয়াজুলি সমষ্টি কোনোবা মানুহে যি পাৰ্টি নকৰক, মোৰ বিৰোধী পাৰ্টিয়ে কৰক, কিন্তু তেওঁৰ যেতিয়া আপদ বিপদ হ'ব যিকোনো কাম মই এইটো কৰিব লাগিব, সেইটো মোৰ দায়িত্বত পৰে। কিন্তু তেওঁলোকে যিটো কৰি আছে জোৰ জবস্তি, এইটো নহ'লে আপোনাক অমুক কৰি দিম তমুক কৰি দিম, ইমান থ্ৰেটটো ভাল নহয়। বহুত মানুহ থ্ৰেট কৰি আছে তেওঁলোকে। তো সেইকাৰণে মই কৈছোঁ যে এনেকুৱা ধৰণৰ কৰাটো ভাল নহয়। তেওঁলোকে কৈছে যে আমাক ভোট নিদিলে স্কিম কাটি দিম, অমুক কাটি দিম তমুক কাটি দিম, এনেকুৱা ধৰণৰ হয় নেকি? এতিয়া বহুত মানুহে উপযুক্ত পাব পৰা মানুহে বেনিফিচিয়াৰী তেওঁলোকে স্কিম পোৱা নাই, কাটি দিছে। যে দল বেলেগ কৰিলে তেওঁলোকে স্কিম কাটি দিছে। তো এইটোতো শোভা নাপায় ন। তেওঁগৰাকী প্ৰতিনিধি হিচাপে ৰাইজক সেৱা হিচাপে কৰিবলৈ আহিছে, যেতিয়া ৰাইজক সেৱা কৰিবলৈ আহিছে সেৱা কৰক। ইজনৰ প্ৰতি প্ৰতিহিংসা কৰে, এই মানসিকতাৰে তেওঁ সমাজ চলাব পাৰিব? এই মানসিকতাৰে সমাজ বিভাজন হয়, দুভাগ হয়, সমাজ একগোট নহয়।
সেইকাৰণে সেইবিলাক মানসিকতা এৰিব লাগিব। ৰাজনীতি যদি আহিছে তেতিয়াহ'লে সকলো জাতি ধৰ্মৰ মানুহ একেলগত লৈ চলিব লাগিব। হয়, ইতিমধ্যে শুনিলে কংগ্ৰেছৰ যিগৰাকী প্ৰক্ষেপিত প্ৰাৰ্থী ৬৫ নং ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বাতাচ ওৰাং, তেখেতে কৈছে প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিব, প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি বৃদ্ধি কৰিব আৰু যি হিংসা পৰিহাৰ কৰি এক শান্তিময় ঢেকীয়াজুলি বিধানসভা সমষ্টি গঠন কৰিব বুলি তেখেতে আজি জানিবলৈ দিছে এই বাস্তৱ অনুষ্ঠানৰ জৰিয়তে। আৰু যিসকলে তেখেতক আগভেটিও ধৰিছে তেখেতলোককো আদৰণি জনাইছে আৰু সুমতি দিয়ক ঈশ্বৰে তাৰে কামনা কৰিছে বাতাচ ওৰাঙে। আৰু নিশ্চয় এনেকুৱাই হ'ব লাগে জনপ্ৰতিনিধি যিয়ে প্ৰতিগৰাকী লোকৰ সৎ চিন্তা কৰিব পাৰে, প্ৰতিগৰাকী লোকক একত্ৰিত কৰি এটা সুন্দৰ সমাজ গঢ়িব পাৰে। আৰু বাতাচ ওৰাঙৰ যি পৰিকল্পনা, তেখেতৰ যি ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত হওক, আমিও তাৰে কামনা কৰি সকলোৱে অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান বাস্তৱ চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই এই বাস্তৱ অনুষ্ঠানৰ মজিয়াৰ পৰা বিদায় মাগিছোঁ।